নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম জুলাই মাহৰ সকলো প্ৰয়োজনীয় প্ৰশ্ন আমি আলোচনা কৰিম তো আজিৰ ক্লাছটোত বহুতো ইম্পৰ্টেন্ট প্ৰশ্ন আছে জুলাই মাহত বাজেট সম্পৰ্কে প্ৰশ্ন আছে এৱাৰ্ড সম্পৰ্কে প্ৰশ্ন আছে স্পৰ্টছৰ বহুত ইম্পৰ্টেন্ট প্ৰশ্ন আছে গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব তো যদি আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন হোৱা নাই তলত লিংক দিয়া আছে তাত গৈ আপোনালোকে জয়েন হ'ব পাৰে তো ইয়াৰ ওপৰত আপোনালোক জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইন ডিটেইলছ পঢ়িব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে 2024 ৰ পৰাই কুৱেশ্যনছ বিলাক পাব পিডিএফছ বিলাক পাব 2024 25 26 আৰু এবছৰলৈকে আপডেট আপোনালোকে পাই থাকিব এই কোৰ্সটোত মক টেষ্ট মান্থলি ই-বুক আপোনালোকে সকলো বিলাক লাভ কৰিব তো যদি ইন্টাৰেষ্টেড হয় ডিজিটেল আছে মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্সসমূহ পাৰচেজ বা এক্সেছ কৰিব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ প্ৰশ্নসমূহ প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নত সুধিছে which state secured the third position in implementing the three new criminal laws যে তিনিখন নতুন ফৌজদাৰী আইন ৰূপায়ণত তৃতীয় স্থান কোনখন ৰাজ্য লাভ কৰিছে সো 2026 চনৰ তিনিখন আইনৰ কথা আপোনালোকৰ নিশ্চয় মনত আছে ভাৰতীয় ন্যায় সংহিতা যাক বিএনএছ বুলি কোৱা হয় তাৰ পিছত বিএনডব্লিউএছ আৰু বিএছএ ভাৰতীয় সাক্ষ্য অধিনিয়ম তো এই তিনিখন আইন আমাৰ অসমতো ৰূপায়ণ কৰা হৈছিল তো ইয়াৰ ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত আমাৰ তৃতীয় স্থান দখল কৰিছে ইয়া হৈছে অসম তো উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব আসাম নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে which of the following is the correct order of the top 5 performances in implementing the new criminal laws যে নতুন ফৌজদাৰী আইনসমূহ ৰূপায়ণত শীৰ্ষ 5খন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ সঠিক ক্ৰম কোনটো হ'ব তো আমি যদি চাও প্ৰথম হাৰিয়ানা দ্বিতীয় গোৱা তৃতীয় স্থানত আছে আমাৰ আসাম 4 নম্বৰত আছে চণ্ডীগড় আৰু 5 নম্বৰত আছে পাঞ্জাব গতিকে এই টপ 5 আপোনালোকে মনত ৰাখিব টপ 5 ষ্টেটছৰ নাম আপোনালোকে মনত ৰাখিব হাৰিয়ানা গোৱা আসাম চণ্ডীগড় আৰু পাঞ্জাব গতিকে হাৰিয়ানা আৰু গোৱাৰ পিছতে তৃতীয় স্থান দখল কৰিছে আমাৰ অসমে আইন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ যে 5খন ৰাজ্যৰ ভিতৰত অসম হৈছে তৃতীয় স্থানত আছে গতিকে 2024 চনৰ 1 জুলাই তাৰিখত এই আইনসমূহ ৰূপায়ণ কৰা হৈছিল যে ভাৰতীয় ন্যায় সংহিতা আছিল বিএনএছ তাৰ পিছত আছিল ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বিএনএছএছ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম বিএছএ ঠিক আছে পইণ্টটো মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে the Assam cabinet has approved the establishment of which statewide emergency system যে অসম কেবিনেটে ৰাজ্যজুৰি কোনটো জৰুৰীকালীন সেৱা ব্যৱস্থা স্থাপনৰ অনুমোদন জনাইছে তো ৰিসেন্টলি অনুমোদন জনোৱা হৈছে এটা এমাৰ্জেন্সি সিস্টেম বা এটা এমাৰ্জেন্সি নাম্বাৰ এটা লঞ্চ কৰা হৈছে গতিকে কোনটো এমাৰ্জেন্সি সাৰ্ভিস ব্যৱস্থা ইয়াত অনুমোদন জনাইছে হেতু হৈছে প্ৰশ্ন উত্তৰটো হ'ব অপচন নম্বৰ সি এমাৰ্জেন্সি ৰেসপন্স সিস্টেম ইআৰএস বুলি কোৱা হৈছে এমাৰ্জেন্সি ৰেসপন্স সিস্টেম গতিকে ইয়াত এটা কমন নাম্বাৰ এটা এমাৰ্জেন্সি নাম্বাৰ এটা দিয়া হৈছে লঞ্চ কৰা হৈছে গতিকে সেই বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 4 ইয়াতে সুধিছে which single emergency number will be used under the emergency response system গতিকে সিস্টেমটো হৈছে emergency response system বুলি কোৱা হৈছে গতিকে ইয়াৰ অধীনত এটা সিঙ্গল নাম্বাৰ বা emergency নাম্বাৰ এটা কমন emergency নাম্বাৰ এটা দিয়া হৈছে সেই নাম্বাৰটোৰ জৰিয়তে আমি জৰুৰীকালীন সেৱা লাভ কৰিব পাৰিম গতিকে সেই নাম্বাৰটো কোনটো হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ ডি 112 গতিকে 112 আমি যদি ডায়াল কৰো ইয়াৰ জৰিয়তে আমি জৰুৰীকালীন সেৱা লাভ কৰিব পাৰিম emergency service আমি লাভ কৰিব পাৰিম গতিকে emergency response system এটা টেকনলজি বেস এটা emergency service হয় তো ইয়াতে আমাৰ নাগৰিকসকলে ডায়াল কৰিব পাৰিব যিকোনো এমাৰ্জেন্সিৰ সময়ত 112 গতিকে আগত কি আছিল যে পুলিচৰ কাৰণে 100 ডায়াল কৰিব লাগিছিল ফায়াৰৰ কাৰণে 101 এম্বুলেন্সৰ কাৰণে 108 বা 102 এনে ধৰণে বেলেগ মাল্টিপল নাম্বাৰস আছিল আৰু হ্যা মনত ৰাখিবলৈ অসুবিধা হয় তো হেতু কাৰণে এতিয়া ইআৰএস বা এমাৰ্জেন্সি ৰেসপন্স সিস্টেমত এটা সিঙ্গল নাম্বাৰ কৰা হৈছে যাক কোৱা হৈছে 112 আৰু এই নাম্বাৰটোৰ জৰিয়তে যিকোনো এমাৰ্জেন্সি পুলিচৰ ক্ষেত্ৰত হওক ফায়াৰৰ ক্ষেত্ৰত হওক বা এম্বুলেন্সৰ ক্ষেত্ৰত হওক আমি ইয়াৰ জৰিয়তে এটা নাম্বাৰৰ জৰিয়তে আমি সাৰ্ভিস লাভ কৰিব পাৰিম ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে which language was recently declared the fourth official language in the Assam Legislative Assembly সে হেউটিয়াকৈ অসম বিধানসভাত কোনটো ভাষাক চতুৰ্থ সৰকাৰি ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে গতিকে অসম বিধানসভাত চতুৰ্থ সৰকাৰি ভাষা হিচাপে স্বীকৃতি দিয়া হল কোনটো ভাষাক হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব হিন্দী হৈছে fourth official language Assam Legislative Assembly তো আমি আগতো পাইছিলো কুৱেশ্যন তো
তো আমি আগত বড়ো ভাষাটো ইনক্লুড কৰিছিলে তেতিয়া আমি পাইছিলোঁ আলোচনা কৰিছিলোঁ তো এতিয়া আগত তিনিটা আছিলে এছামিছ আছিলে ইংলিছ আছিলে তাৰপিছত বড়ো ইনক্লুড কৰা হ'ল আৰু এতিয়া 4 নম্বৰ অফিচিয়েল লেংগুৱেজ হিচাপে ইনক্লুড কৰা হৈছে হিন্দী ভাষাটো ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে দ্য গুৱাহাটী ডিক্লেৰেশ্যন এইমছ টু এনহান্স কোঅপাৰেশ্যন এমং ব্ৰিক্স কাণ্ট্ৰিজ এগেইনষ্ট যে গুৱাহাটী ঘোষণাই ব্ৰিক্স দেশসমূহৰ মাজত কিহৰ বিৰুদ্ধে সহযোগিতা বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে গতিকে ৰিসেন্টলি আমাৰ গুৱাহাটী ডিক্লেৰেশ্যন হৈ গ'ল ব্ৰিক্সৰ সন্মিলন হৈ গ'ল তো ইয়াতে কিহৰ বিৰুদ্ধে সহযোগিতা বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে এই গুৱাহাটী ডিক্লেৰেশ্যনত তো উত্তৰ হ'ব অপচন নম্বৰ ডি ড্ৰাগ ট্ৰেফিকিং মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ যে মাদক দ্ৰব্যৰ বা ড্ৰাগছৰ যি অবৈধ সৰবৰাহ হয় তো ইয়াৰ বিৰুদ্ধে সহযোগিতা বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে তো আমি যদি চাওঁ ব্ৰিক্স কাণ্ট্ৰি বুলি ক'লে আপোনালোক এনে ধৰণৰ প্ৰশ্ন আহে জেনেৰেল নলেজৰ যে ব্ৰিক্স কাণ্ট্ৰি বুলি ক'লে ব্ৰাজিল থাকিব ৰাছিয়া ইণ্ডিয়া চাইনা সাউথ আফ্ৰিকা তাৰ লগতে নতুন যিবিলাক মেম্বাৰ্ছ ইনক্লুড হৈছে ইজিপ্ট আছে ইথিওপিয়া আছে ইৰাণ আছে সাউদি আৰবিয়া UAE ইণ্ডোনেছিয়া তো গোটেইবিলাক নতুনকৈ যিবিলাক আমাৰ আৰু ইনক্লুড হৈছে আগতে আমি ব্ৰিক্স বুলি ক'লে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা আৰু সাউথ আফ্ৰিকাক জানিছিলোঁ তো যি কি নহওক আমাৰ 7 জুলাই তাৰিখত গুৱাহাটী ডিক্লেৰেশ্যন হৈ গ'ল আৰু এই ডিক্লেৰেশ্যনত কিহৰ বিষয়ে আলোচনা কৰা হয় কি বিষয়ে ইয়াত গুৰুত্ব দিয়া হয় লক্ষ্য ৰখা হৈছে যে অবৈধ যি ড্ৰাগছৰ সৰবৰাহ হয় আৰু যি আনুষংগিক আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ ইয়াৰ বিৰুদ্ধে যাতে যুঁজিবলৈ সহযোগিতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে তো এইবিলাকৰ ক্ষেত্ৰত যাতে যুঁজিব পাৰে তাৰ বাবে যাতে সহযোগ কৰে ব্ৰিক্সৰ ফালৰ পৰা তাৰ ওপৰত ইয়াত আলোচনা কৰা হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 7 ইয়াতে সুধিছে হু প্ৰেজেন্টেড দ্য আসাম বাজেট 2026-27 যে আসাম বাজেট অসম বাজেট 26-27 কোনে উপস্থাপন কৰিছিলে তো উপস্থাপন কোনে কৰে ফাইনেন্স মিনিষ্টাৰে কৰে কোন হয় ফাইনেন্স মিনিষ্টাৰ এইবাৰ নতুন ফাইনেন্স মিনিষ্টাৰ হৈছে তেওঁ হৈছে জয়ন্ত মল্ল বৰুৱা তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব আগত কোন আছিলে অজন্তা নেওগ আছিলে নেক্সট কুৱেশ্যন নম্বৰ 8 ইয়াতে সুধিছে হোৱাট ইজ দ্য এষ্টিমেটেড বাজেট ডেফিচিট ইন দ্য আসাম বাজেট 2026-27 যে 26-27 বাজেটত আনুমানিক বাজেট ঘাটি বা বাজেট ডেফিচিট কিমান হয় কিমান হ'ব বুলি অনুমান কৰা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 419 crore 419.26 কোটি টকা আছিলে গতিকে এপ্ৰক্স যদি আমি ধৰো 419 কোটি টকাৰ ঘাটি বাজেট দেখুৱা হৈছে তো এইবিলাক ইম্পৰ্টেন্ট হয় এইবিলাক পইণ্টবিলাক মনত ৰাখিব আপোনালোকে তো আমি যদি চাওঁ ফাইনেন্স মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা তেখেতে এইবাৰ প্ৰেজেন্ট কৰিছে তো ফাইনেন্সিয়েল ইয়াৰ হৈছে 26-27 গতিকে 10 জুলাই তাৰিখত আসাম লেজিসলেটিভ এছেম্বলিত ইয়াক প্ৰেজেন্ট কৰা হৈছিলে টোটেল বাজেট কিমান দেখুৱা হৈছে টোটেল বাজেট দেখুৱা হৈছে 2,85,084 কোটি টকা ইয়াত দেখুৱা হৈছে টোটেল বাজেট ডেফিচিট দেখুৱা হৈছে 419.26 কোটি টকাৰ ডেফিচিট বা ঘাটি বাজেট দেখুৱা হৈছে তো এই পইণ্টছ বিলাক মনত ৰাখিব ইয়াৰ ওপৰত ইয়াত মই ডিটেইলছখিনি দি দিছো যে মুঠ আয় কিমান দেখুৱাইছে ইয়াত বিভিন্ন ধৰণৰ আয় হ'ব পাৰে কনসলিডেটেড ফাণ্ডৰ পৰা পাব্লিক একাউণ্টৰ পৰা কন্টিনজেন্সি ফাণ্ডৰ পৰা তো এই গোটেইবিলাক মিলাই 2,88,309 কোটি টকা ইয়াত মুঠ আয় এটো ইনকামটো আৰু যেটো খৰচটো ঠিক তেনেদৰে বিভিন্ন ফাণ্ডত যদি খৰচ হয় কনসলিডেটেড ফাণ্ডত খৰচ আছে পাব্লিক একাউণ্টৰ পৰা আছে কন্টিনজেন্সি ফাণ্ডৰ পৰা আছে গতিকে মুঠ যেটো এক্সপেন্ডিচাৰ হ'ব ব্যয় হ'ব হেটো ইয়াত উল্লেখ কৰা আছে 2,85,084.45 crore তো এই পইণ্টছ বিলাকো মুঠ আয় কিমান মুঠ ব্যয় কিমান এইবিলাক আপোনালোকে মনত ৰাখিব পাৰে এইবিলাকৰ ওপৰত প্ৰশ্ন সুধিব পাৰে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে আসাম বাজেট 2026-27 ফোকাছেছ মেইনলি অন যে এই 26-27 অসম বাজেট কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে কোনটো বিষয়ৰ ওপৰত সকলোতকৈ বেছি গুৰুত্ব আৰোপ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ইনফ্ৰাষ্ট্ৰাকচাৰ ৱেলফেয়াৰ এণ্ড এমপ্লয়মেণ্ট যে ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কল্যাণমূলক আঁচনিবিলাকৰ ক্ষেত্ৰত আৰু নিয়োগৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিছে এই 26-27 বাজেটখনে এটা আছে নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াত সুধিছে আসাম এইমছ টু বিকাম ডেছ হাব থ্ৰু ইনভেষ্টমেণ্টছ এনাউন্সড ইন দ্য 2026-27 বাজেট যে 2026-27 বাজেট ঘোষিত বিনিয়োগৰ জৰিয়তে অসমক কিহৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য ধৰা হৈছে তলত উল্লেখ কৰা কোনটোৰ কেন্দ্ৰ হিচাপে অসমক গঢ়িব তাৰ লক্ষ্য ৰখা হৈছে যে টেক্সটাইল হাব হ'ব IT হাব হ'ব নে টুৰিজিম হাব নে গ্ৰীণ এনাৰ্জি হাব তো উত্তৰ হ'ব অপচন নম্বৰ ডি গ্ৰীণ এনাৰ্জি হাব হেউ শক্তি হাব ৰূপায়ণৰ কথা চিন্তা কৰা হৈছে বা এই বাজেটত লক্ষ্য ৰখা হৈছে গতিকে এই গ্ৰীণ এনাৰ্জি হাবৰ কাৰণে ইয়াত ইনভেষ্টমেণ্টটো এনাউন্স কৰিছে বাজেটত
77,353 crore rupees ইয়াত ইনভেষ্ট কৰা হ'ব এই গ্ৰীণ এনাৰ্জিৰ কাৰণে তাৰ ওপৰত নিউ সেমিকন্ডাক্টৰ বা চিপ মেনুফেকচাৰিং ফ্ৰেমৱৰ্ক তো এই বিনিয়োগবিলাকৰ জৰিয়তে অসমক সেউজ শক্তিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য ৰখা হৈছে তো আপোনালোকে জানে গ্ৰীণ এনাৰ্জিৰ কাৰণে এতিয়া সোলাৰৰ ওপৰত বহুত বেছি গুৰুত্ব দিছে সোলাৰ ইনষ্টলেশ্যনৰ ওপৰত গুৰুত্ব দিছে সোলাৰ ইনষ্টলেশ্যনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ৰেহাই দিয়া হৈছে সাবসিডি দিয়া হৈছে ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 11 ইয়াত দিছে আন্ডাৰ Assam Mala 4.0 approximately how many kilometers of new roads are proposed সে অসম মালাৰ অধীনত এটা স্কিম হয় অসম মালা তো এই অসম মালা 4.0 ইয়াৰ অধীনত কিমান কিলোমিটাৰ নতুন পথ নিৰ্মাণৰ এটা প্ৰস্তাৱ লোৱা হৈছে এই বাজেটত তো উত্তৰ হ'ব অপচন নম্বৰ সি 800 কিলোমিটাৰ যে 800 কিলোমিটাৰৰ নতুন পথ নিৰ্মাণৰ এটা প্ৰস্তাৱ ৰখা হৈছে আসাম মালা 4.0 স্কিমৰ আন্ডাৰত আৰু ইয়াৰ বাবে ইনভেষ্ট কৰা হ'ব 10,000 কোটি টকা ইয়াৰ বাবে ইনভেষ্ট কৰা হ'ব বিনিয়োগ কৰা হ'ব নেক্সট কুৱেশ্যন নম্বৰ 12 ইয়াত দিছে what was the theme of the Assam budget 26-27 যে আসাম বাজেট 26-27 ৰ মূল বিষয়বস্তু কি আছিল ইয়াৰ থিম কি আছিল উত্তৰ হ'ব অপচন নম্বৰ ডি ৰেভিনিউ নিউট্ৰেল এণ্ড টেক্স নিউট্ৰেল বাজেট গতিকে ৰাজহ নিৰপেক্ষ আৰু কৰ নিৰপেক্ষ বাজেট গতিকে যাতে নিউট্ৰেল হয় ৰেভিনিউ বা টেক্সটো যাতে নিউট্ৰেল হয় তো ইয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে বহুত বেছি ৰেভিনিউ নহয় বহুত বেছি টেক্স নহয় গতিকে যাতে নিউট্ৰেলত থাকে বাজেটখন তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে নেক্সট কুৱেশ্যন নম্বৰ 13 ইয়াত দিছে দা ফিস্কেল ডেফিচিট টাৰ্গেট ইন দা আসাম বাজেট 26-27 যে 26-27 ৰ অসম বাজেটত ৰাজকোষীয় ঘাটিৰ বা ফিস্কেল যিটো ডেফিচিটৰ লক্ষ্য কিমান নিৰ্ধাৰণ কৰা হৈছে গতিকে ইয়াত ফিস্কেল ডেফিচিটৰ কথা সুধিছে ফিস্কেল ডেফিচিটৰ লক্ষ্য কিমান নিৰ্ধাৰণ কৰা হৈছে এই বাজেটত তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 3% অফ জিএছডিপি গতিকে যেটো ফিস্কেল ডেফিচিট বা বিত্তীয় ঘাটি ইয়াৰ লক্ষ্য ৰখা হৈছে 3% ফিস্কেল ডেফিচিট হ'ব বুলি লক্ষ্য ৰখা হৈছে জিএছডিপি মানে হৈছে গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট আমাৰ মুঠ যেটো ৰাজ্যিক ঘৰুৱা উৎপাদন হ'ব এই ৰাজ্যিক ঘৰুৱা উৎপাদনৰ 3% যাৰ পৰিমাণ যদি আমি চাব যাওঁ 419.26 কোটি টকা হ'ব ঠিক আছে গতিকে পাৰ্চেন্টেজৰ কথা সুধিলে ফিস্কেল ডেফিচিটৰ তেনে 3% হ'ব নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে আহিছো ইয়াতে সুধিছে more than 77,000 crore investment has been announced for which sector যেটো কোনটো সেক্টৰ 77,000 কোটিতকৈ অধিক বিনিয়োগ কৰাৰ কথা ঘোষণা কৰা হৈছে তো অলপ আগত আমি পাইছিলে তো উত্তৰ অপচন নম্বৰ ডি হ'ব পাৱাৰ সেক্টৰ হ'ব বিদ্যুৎ খণ্ড হ'ব নেক্সট কুৱেশ্যন 15 নম্বৰ কুৱেশ্যনলৈকে আহিছো ইয়াতে দিছে the subsidy for orthodox and the specialty production has been increased by যে অৰ্থোডক্স আৰু স্পেশালিটি উৎপাদনৰ অনুদান কিমান শতাংশ বৃদ্ধি কৰা হৈছে অৰ্থোডক্স আৰু স্পেশালিটি টিৰ যেটো প্ৰডাকচনৰ ক্ষেত্ৰত এটা সাবসিডি দিয়া হৈছে সাবসিডিটো বঢ়োৱা হৈছে গতিকে কিমান শতাংশ বৃদ্ধি কৰা হৈছে সাবসিডি হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 50% গতিকে 50% অধিক উৎপাদন অনুদান ঘোষণা কৰা হৈছে 50% ইনক্ৰিজ কৰা হৈছে এই সাবসিডিটো তো ইয়াৰ ওপৰত ক্ষুদ্ৰ যিবিলাক স্মল টি গ্ৰোৱাৰ্স আছে ক্ষুদ্ৰ যিবিলাক চাহ খেতিয়ক আছে তেওঁলোকে কৰ ৰেহাইও পাব তেওঁলোকে সো নেক্সট কুৱেশ্যনলৈকে আহিছো 16 নম্বৰ কুৱেশ্যন দা সাবসিডি অফ অৰ্থোডক্স তো এই কুৱেশ্যনটো ৰিপিট হৈছে আগৰ কুৱেশ্যনটো ৰিপিট হৈছে তো এটা কেনসেল কৰিলো নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 17 ইয়াত দিছে দা আসাম স্যাটেলাইট টাউনশিপ অথৰিটি বিল 2026 aims to establish a statutory authority for the development of তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব স্যাটেলাইট টাউনশিপ সো গুৱাহাটী স্যাটেলাইট সিটি ডেভেলপমেন্ট অথৰিটি বিল 2026 আমি যদি চাও ৰিসেন্টলি পাস কৰা হৈছে এসেম্বলিত আৰু ইয়াৰ উদ্দেশ্য কি ইয়াৰ লক্ষ্য কি ইয়াৰ লক্ষ্য হৈছে গুৱাহাটী আৰু ইয়াৰ আশে-পাশে যিবিলাক পৰিকল্পিত স্যাটেলাইট চহৰ হ'ব এইবিলাকৰ পৰিকল্পিত উন্নয়নৰ বাবে স্ট্যাটুটৰী অথৰিটি বা কৰ্তৃপক্ষ স্থাপন কৰা হ'ব গতিকে স্যাটেলাইট সিটি বুলি কোৱাৰ লগে লগে সাধাৰণতে মেট্ৰপলিটান সিটি বিলাকত থাকে স্যাটেলাইট সিটি তো এই সিটি বিলাকৰ নিজা ইন্ডিপেন্ডেন্ট গভৰ্নেন্স থাকিব তেওঁলোকৰ নিজা এমপ্লয়মেন্ট থাকিব ট্ৰান্সপোৰ্ট কানেক্টিভিটি থাকিব এই সিটিখনত গতিকে তেনে ধৰণৰ হয় আৰু এই পৰিকল্পনা কৰা হৈছে গুৱাহাটী স্যাটেলাইট সিটি নিৰ্মাণৰ ওপৰত বা ডেভেলপমেন্টৰ ওপৰত গতিকে তাৰ কাৰণে এই বিলখন পাস কৰা হৈছে গুৱাহাটী স্যাটেলাইট সিটি ডেভেলপমেন্ট অথৰিটি বিল 2026 ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 18 ইয়াত দিছে দা আসাম এছেম্বলি passed a bill allowing original inhabitants to pursue land within kilometer of iconic heritage institutions যে অসম বিধানসভাই খিলঞ্জীয়া বাসিন্দাক
ঐতিহ্যমূলক প্ৰতিষ্ঠানৰ কিমান কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমি ক্ৰয় কৰাৰ অনুমতি দিয়া বিধেয়ক গৃহীত কৰে যে আন এখন বিধেয়ক গৃহীত হৈছে ইয়াতে আসাম এছেম্বলিত ৰিসেন্টলি আৰু এই বিলখনৰ জৰিয়তে যিবিলাক খিলঞ্জীয়া বাসিন্দা হয় তেওঁলোকে এই ঐতিহ্যমণ্ডিত প্ৰতিষ্ঠান যিবিলাক আছে আমাৰ ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে তো এই ঐতিহ্যমূলক প্ৰতিষ্ঠানবিলাকৰ আশে-পাশে থকা ঠাইবিলাক তেওঁলোকে ভূমি ক্ৰয় কৰিব পাৰিব তাৰ অনুমতি দিয়া হ'ব এই বিধেয়কখনৰ জৰিয়তে গতিকে প্ৰশ্নটোত আমাক সুধিছে যে কিমান কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰ মাটি তেওঁলোকে ক্ৰয় কৰিব পাৰিব সেইটো হৈছে প্ৰশ্ন উত্তৰ হৈছে অপচন নম্বৰ সি 5 কিলোমিটাৰ গতিকে আসাম লেজিসলেটিভ এছেম্বলিত পাছ কৰা হল এখন আসাম ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন বিল যিখন এমেন্ডমেন্ট বিল হয় আসাম ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন বিল 2026 29 জুলাই তাৰিখত পাছ কৰা হৈছে আৰু এই বিলখনৰ উদ্দেশ্য কি এই বিলখনৰ লক্ষ্য হৈছে যিবিলাক ঐতিহ্যমূলক প্ৰতিষ্ঠান আছে মাজুলীৰ কথা উল্লেখ কৰিছে বৰপেটাৰ সত্ৰৰ কথা উল্লেখ কৰিছে মাজুলীৰ সত্ৰবিলাকৰ কথা উল্লেখ কৰিছে ঠিক আছে তো এই ঐতিহ্যমণ্ডিত প্ৰতিষ্ঠানবিলাকৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ যিবিলাক মাটি আছে সেই ভূমিবিলাক সুৰক্ষিত কৰাৰ কাৰণে অসমৰ যিবিলাক খিলঞ্জীয়া লোক সেই খিলঞ্জীয়া লোকসকলে ক্ৰয় কৰাৰ এখন আইন ইয়াতে আনিছে গতিকে আমাৰ প্ৰশ্নটো আছিল কিমান কিলোমিটাৰ তো হেতু হৈছে 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ যিখিনি মাটি আছে সেইখিনি সেই ঐতিহ্যমণ্ডিত ঠাইৰ পৰা 5 কিলোমিটাৰ আৰু এই ঐতিহ্যমূলক যিবিলাক প্ৰতিষ্ঠানবিলাকৰ কথা যদি কোৱা যায় তো কিমান পুৰণি হ'ব লাগিব 250 বছৰ পুৰণি তেনে ধৰণৰ আইকনিক হেৰিটেজ হ'ব লাগিব সেই বিষয়ে ইয়াতে উল্লেখ কৰিছে যে 250 বছৰ এইটো মনত ৰাখিব কিলোমিটাৰ কিমান ব্যাসাৰ্ধৰ ভিতৰত হেটা হৈছে 5 কিলোমিটাৰ গতিকে 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নতুন যিবিলাক বহিৰাগত ব্যক্তিয়ে ভূমি ক্ৰয় বা অধিকাৰ কৰিব নোৱাৰিব গতিকে বহিৰাগত ব্যক্তিয়ে কৰিব নোৱাৰিব কিন্তু অসমৰ খিলঞ্জীয়া যিবিলাক বাসিন্দা আছে ভূমিপুত্ৰ আছে যে তেওঁলোকে কি কৰিব পাৰিব ভূমি ক্ৰয় কৰাৰ অধিকাৰ আছে বা পাৰিব হেতু এই বিধেয়কৰ জৰিয়তে অনা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 19 ইয়াত দিছে which Assamese feature film won the Rajat Kamal for the best Assamese feature film at the 72nd National Film Awards তো ৰিসেন্টলি ন্যাশনাল ফিল্ম এৱাৰ্ডছ ঘোষণা কৰা হৈছে জুলাই মাহত তো আমাৰ অসমৰ পৰা আমি যদি চাও তলৰ কোনখন চলচ্চিত্ৰই শ্ৰেষ্ঠ অসমীয়া ফিচাৰ ফিল্ম হিচাপে ৰজত কমল বঁটা লাভ কৰিছে উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব জুইফুল নামৰ এই ছবিখনে লাভ কৰিছে ৰজত কমল বেষ্ট এছামিজ ফিচাৰ ফিল্ম কেটেগৰীত ন্যাশনাল ফিল্ম এৱাৰ্ডছত ঠিক আছে মনত ৰাখিব অসম নাগালেণ্ড সীমান্তত বাস কৰা দুগৰাকী মাতৃৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে আৰু ছবিখনৰ যেটো পৰিচালক হৈছে যদুমণি দত্ত তো এইখিনি পইণ্ট মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 20 ন্যাশনাল ফিল্ম এৱাৰ্ডছৰ বাকি কি ইম্পৰ্টেন্ট আহিব পাৰে প্ৰশ্ন এইখিনি আমি একেলগে আলোচনা কৰিছো তো নেক্সট কুৱেশ্যনত আছে আমাৰ which film won the best feature film award at the 72nd National Film Awards গতিকে ইয়াতে সুধিছে যে বেষ্ট ফিচাৰ ফিল্ম কোনখন ছবিয়ে লাভ কৰিছে তো আগৰখন আছিল অসমীয়া ফিচাৰ ফিল্ম আৰু এইখন হিন্দী ফিচাৰ ফিল্ম তো ইয়াতে হ'ব অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ আৰ্টিকল 370 এইখনে লাভ কৰিছে বেষ্ট ফিচাৰ ফিল্ম এৱাৰ্ড ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 21 ইয়াত সুধিছে হু অন দ্য বেষ্ট এক্ট্ৰেছ লিডিং ৰল এৱাৰ্ড এট দ্য 72nd নেশ্যনেল ফিল্ম এৱাৰ্ডছ যে ইয়াতে সুধিছে শ্ৰেষ্ঠ অভিনেত্ৰী বা বেষ্ট এক্ট্ৰেছৰ বঁটা কোনে লাভ কৰিছে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব ইয়ামি গৌতম তো ইয়ামি গৌতমে লাভ কৰিছে বেষ্ট এক্ট্ৰেছ খিতাপ লাভ কৰিছে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 22 ইয়াতে সুধিছে যে তেখেতে কোনখন ছবিৰ বাবে বেষ্ট এক্ট্ৰেছৰ খিতাপ লাভ কৰিছে ইয়ামি গৌতমে লাভ কৰিছে বেষ্ট এক্ট্ৰেছ বা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা গতিকে কোনখন ছবিৰ বাবে তেখেতে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি আৰ্টিকল 370 গতিকে আৰ্টিকল 370 এইখনৰ বাবে তেখেতে লাভ কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 23 ইয়াত দিছে হু শ্বেয়াৰ দ্য বেষ্ট এক্টৰ লিডিং ৰল এৱাৰ্ড এট দ্য 72nd নেশ্যনেল ফিল্ম এৱাৰ্ডছ তো ইয়াতে সুধিছে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা কোনে লাভ কৰিছে আৰু যৌথভাৱে লাভ কৰিছে দুজনে লাভ কৰিছে তো কোনে লাভ কৰিলে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব মামুট্টি এণ্ড কাৰ্তিক আৰিয়ান মামুট্টি আৰু কাৰ্তিক আৰিয়ানে লাভ কৰিছে যুটীয়াভাৱে লাভ কৰিছে মামুট্টি তেখেতে মালায়ালম ছবিৰ বাবে লাভ কৰিছে আৰু কাৰ্তিক আৰিয়ান তেখেতে হিন্দী ছবিৰ বাবে লাভ কৰিছে দুয়োগৰাকী যুটীয়াভাৱে লাভ কৰিছে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 24 ইয়াতে সুধিছে মামুট্টি ৰিচিভ দ্য বেষ্ট এক্টৰ এৱাৰ্ড ফৰ হুইচ ফিল্ম যেটো কোনখন ছবিৰ বাবে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব ব্ৰহ্মায়ুগম
ব্ৰহ্মায়ুগম এই ছবিখনৰ বাবে তেখেতে লাভ কৰিছে এখন মালায়ালম ছবি হয় এইখনৰ বাবে তেখেতে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিলে নেক্সট কুৱেশ্যন নম্বৰ 25 ইয়াত সুধিছে কাৰ্তিক আৰিয়ান অন দ্য বেষ্ট এক্টৰ এৱাৰ্ড ফৰ হুইচ ফিল্ম যে কাৰ্তিক আৰিয়ানে কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিলে তো হিন্দী ছবিৰ বাবে লাভ কৰিছিলে তো এইটো আমি আগত পালো তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি চন্দু চেম্পিয়ন নামৰ ছবিখনৰ বাবে তেখেতে লাভ কৰিছে বেষ্ট এক্টৰ এৱাৰ্ড তো এখন হিন্দী ফিল্ম আছিল এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 26 ইয়াত সুধিছে হু অন দ্য বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড গতিকে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা কোনে লাভ কৰিছে এইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ৰাজকুমাৰ পেৰিয়াস্বামী তেখেতে লাভ কৰিছে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা ইয়াৰ পিছৰ প্ৰশ্নটোলৈকে আহিছো 27 নম্বৰ ইয়াতে সুধিছে ৰাজকুমাৰ পেৰিয়াস্বামী অন বেষ্ট ডাইৰেক্টৰ ফৰ হুইচ ফিল্ম যেটো কোনখন ছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিলে উত্তৰ হ'ব অপচন নম্বৰ বি আমৰণ এখন তামিল ছবি হয় এই ছবিখনৰ বাবে তেখেতে লাভ কৰিছিলে বেষ্ট ডাইৰেক্টৰৰ এৱাৰ্ড গতিকে 72nd নেশ্যনেল জি ফিল্ম এৱাৰ্ডছ দিয়া হল 2024 বৰ্ষৰ ফিল্মবিলাকৰ বাবেহে দিয়া হৈছে যদিও 26ত দিয়া হল 2024ৰ ফিল্মবিলাকৰ বাবে দিয়া হৈছে ঠিক আছে তো 18 জুলাই তাৰিখত ঘোষণা কৰা হৈছে এৱাৰ্ডছসমূহ তো আমি যদি চাও অলৰেডি আমি ডিসকাস কৰিলো এবাৰ থুলমুলকে আৰু এবাৰ আলোচনা কৰি লৈছো বেষ্ট ফিচাৰ ফিল্ম আৰ্টিকল 370 হিন্দী হয় এই ছবিখন হিন্দী ছবি তাৰ পিছত বেষ্ট এক্টৰ দুগৰাকী পাইছিলে মালায়ালমৰ বাবে পাইছিলে মামুট্টি হিন্দী ছবি চন্দু চেম্পিয়নৰ বাবে পাইছে কাৰ্তিক আৰিয়ান তাৰ পিছত বেষ্ট এক্ট্ৰেছ হৈছে ইয়ামি গৌতম তেখেতে আৰ্টিকল 370 বাবে পাইছে বেষ্ট এক্ট্ৰেছ এৱাৰ্ড বেষ্ট ডাইৰেক্টৰ আছিল ৰাজকুমাৰ পেৰিয়াস্বামী তেখেত আমৰণ এখন তামিল ছবিৰ বাবে লাভ কৰিছিলে ঠিক তেনেদৰে বেষ্ট পপুলাৰ ফিল্ম বুলি যদি হুদা যায় এটা কেটেগৰী আছিল বেষ্ট পপুলাৰ ফিল্ম তো ইয়াতে পাইছে কালকি এখন তেলেগু এই ছবিখনে লাভ কৰিছিলে তাৰ পিছত বেষ্ট নন ফিচাৰ ফিল্মত কেটেগৰীত পাইছিলে ভাঙ্গাৰ নামৰ ছবি এখনে পাইছিলে আৰু বেষ্ট ডকুমেণ্টাৰী ফিল্মত পাইছে ৰাণম নামৰ হিন্দী এখন ছবি এই ছবিখনে ডকুমেণ্টাৰী ফিল্ম এখন এইখনে পাইছিলে বেষ্ট ডকুমেণ্টাৰী ফিল্মৰ এৱাৰ্ড সিয়াৰ পিছত যদি চাও আমি ৰিজনাল যিবিলাক কেটেগৰীত পাইছে যেনে এছামিজ ফিল্মত পাইছে আমাৰ বেষ্ট ফিল্ম হিচাপে বেষ্ট এছামিজ ফিল্ম হিচাপে জুইফুল ঠিক তেনেদৰে হিন্দী ফিল্মত যদি চাও শ্ৰীকান্ত এইবিলাক ৰিজনাল কেটেগৰীত পাইছে তামিলৰ ক্ষেত্ৰত যদি চাও ৰায়ান তো এইবিলাক আছে বিশেষকৈ আপোনালোকে এছামিজৰ কেটেগৰীটো মনত ৰাখিব জুইফুলে পাইছিলে ঠিক আছে নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 28 লৈকে ইয়াত উঠিছে হুইচ কাণ্ট্ৰি ৰেংকছ ফাৰ্ষ্ট গ্লোবেলি ইন এক্ৰিয়াছ আণ্ডাৰ কটন কাল্টিভেশ্যন যে কটন বা কপাহ খেতিৰ আওতাধীন মুঠ মাটিৰ পৰিমাণ অনুসৰি বিশ্বত প্ৰথম স্থান কোনখন দেশে লাভ কৰিছে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব ইণ্ডিয়া ভাৰত গতিকে ভাৰত আমি যদি চাও মুঠ মাটিৰ যিমান কপাহ খেতি হয় তাৰ মুঠ মাটিৰ পৰিমাণ অনুসৰি যদি আমি চাও আমাৰ ভাৰত হৈছে প্ৰথম স্থানত আছে গতিকে আমি যদি পৰিমাণটো চাও 114.84 লাখ হেক্টৰছত আমাৰ খেতি হয় কপাহ খেতি হয় ভাৰতবৰ্ষত আৰু গোটেই গ্লোবেলত গোটেই বিশ্বত যেটো কাল্টিভেশ্যন হয় কপাহৰ খেতি হয় তাৰ এৰিয়াৰ 38% আমাৰ ভাৰতবৰ্ষতে হয় গোটেই বিশ্বৰ যি মাটিকালি বা যিমানখিনি এৰিয়াত খেতি হ'ব কপাহ খেতি তাৰে ভিতৰত 38% আমাৰ অকল ইণ্ডিয়াতে খেতি কৰা হয় আৰু কটন প্ৰডাকচনৰ ক্ষেত্ৰত যদি আমি চাওঁ এটো প্ৰডাকচনৰ ক্ষেত্ৰত নহয় উৎপাদনৰ ক্ষেত্ৰত প্ৰথম নহয় এৰিয়া হিচাপে কিমান ঠাইত কাল্টিভেট কৰা হয় খেতি কৰা হয় হেতু হিচাপত প্ৰথম আৰু প্ৰডাকচন হিচাপে উৎপাদন হিচাপে যদি আমি চাও তেনেহলে সেকেন্ড পজিশনত আছে গ্লোবালি আমি চাও যদি বিশ্বৰ ভিতৰত আমি দ্বিতীয় স্থানত আছো প্ৰডাকচনৰ ক্ষেত্ৰত আৰু কনজাম্পচনৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো আমি দ্বিতীয় স্থানত আছো কপাহ আৰু উৎপাদন কৰাৰ ক্ষেত্ৰতো আমি দ্বিতীয় স্থানত আছো এই পইণ্টছ বিলাক মনত ৰাখিব নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 29 লৈকে ইয়াত উঠিছে হুইচ বুদ্ধিষ্ট সাইট ওয়াজ ইনস্ক্ৰাইবড এজ ইণ্ডিয়াছ 45th ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট গতিকে 25 জুলাই তাৰিখত কোনটো বৌদ্ধ ধৰ্মীয় স্থান ভাৰতৰ 45তম ইউনেস্কো বিশ্ব ঐতিহ্য স্থান হিচাপে অন্তৰ্ভুক্ত হয় গতিকে ইউনেস্কোৰ 45th ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে অন্তৰ্ভুক্ত হল ৰিসেন্টলি এটা বুদ্ধিষ্ট সাইট তো সেই সাইটটো কোনটো হেতু হৈছে প্ৰশ্ন আৰু উত্তৰ হ'ব অপচন নম্বৰ সি সাৰনাথ গতিকে সাৰনাথ হৈছে 45th ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় তো মনত ৰাখিব ক'ত আছে উত্তৰ প্ৰদেশৰ সাৰনাথ তো এইবিলাক আপোনালোকে জেনেৰেল নলেজতো পাইছে নিশ্চয় পঢ়িছে এইবিলাক গতিকে কিমান সংখ্যক হয় এটো মনত ৰাখিব 45th ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় আৰু এইবাৰ যেটো সেশন হৈছিলে ৱৰ্ল্ড হেৰিটেজ কমিটিৰ হেতু ক'ত হৈছিলে সাউথ কোৰিয়াত হৈছিলে বুসানত হৈছিলে সাউথ কোৰিয়াত ঠিক আছে
নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 30 লৈকে ইয়াত দিছে দ্য পাব্লিক এক্সামিনেশ্যনছ এমেণ্ডমেণ্ট বিল প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ 2026 was introduced mainly in response of which controversy তো ৰিসেন্টলি এখন বিল অনা হৈছিল সেইখন হৈছে পাব্লিক এক্সামিনেশ্যনছ প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ এমেণ্ডমেণ্ট বিল গতিকে আমাৰ যিবিলাক এক্সামিনেশ্যন হয় তাত যিবিলাক আনফেয়াৰ হয় কুৱেশ্যন পেপাৰ লিক বা এনে ধৰণৰ হয় তো এইবিলাকৰ ক্ষেত্ৰত এখন বিল এমেণ্ডমেণ্ট বিল এখন অনা হৈছিল মূলত তলত উল্লেখ কৰা কোনটো বিতৰ্কৰ পিছত এই বিলখন অনা হৈছিল সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি নিট 2026 পেপাৰ লিক কন্ট্ৰভাৰ্সি যে নিট এক্সামৰ যি পেপাৰ লিক কন্ট্ৰভাৰ্সি হল এই বিষয়ে সকলোৱে জানো আমি তো এই কন্ট্ৰভাৰ্সিৰ পিছতে বিতৰ্কৰ পিছতে এই এমেণ্ডমেণ্ট বিলখন অনা হৈছিল নেক্সট কুৱেশ্যন ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন হয় The Public Examinations Amendment Bill 2026 was introduced primarily to যে কিহৰ বাবে এই বিলখন অনা হৈছে কি আছে এই বিলখনত তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব strengthen the integrity of public examinations and prevent unfair means সিবিলাক আমাৰ পাব্লিক এক্সামিনেশ্যনছ বিলাক হয় এইবিলাকৰ সততা নিশ্চিত কৰা যাতে সততা ইন্টিগ্ৰিটি ইয়াত নিশ্চিত হয় শক্তিশালী হয় আৰু যিবিলাক অসৎ উপায় ইয়াত কৰা হয় কুৱেশ্যন পেপাৰ লিক হওক বা যেনে ধৰণৰ নহওক কিয় এইবিলাক যাতে ৰোধ কৰিব পাৰে তাৰ কাৰণে এই এমেণ্ডমেণ্ট বিলখন অনা হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন দ্য মিনিমাম ইম্প্ৰিজনমেণ্ট ফৰ জেনেৰেল অফেন্সেছ সাচ এজ পেপাৰ লিকছ হেজ বিন ইনক্ৰিজ ফ্ৰম তো ইয়াতে সুধিছে যে প্ৰশ্ন কাকত ফাদিলৰ দৰে সাধাৰণ যিবিলাক অপৰাধ হ'ব প্ৰশ্ন কাকত কোনোবাই ফাদিল কৰিলে যেনেদৰে এইবাৰ হৈছিল তো তেনেধৰণৰ যদি কৰা হয় তেতিয়াহ'লে ন্যূনতম যিটো কাৰাদণ্ড মিনিমাম যিটো কাৰাদণ্ড হ'ব এইটো কিমান বছৰৰ পৰা কিমান বছৰলৈকে বৃদ্ধি কৰা হৈছে তো আগতো আছিলে যেহেতু এখন এমেণ্ডমেণ্ট বিল হয় আগতো তেনেধৰণৰ অপৰাধৰ বাবে কাৰাদণ্ড আছিলে কিন্তু এইবাৰ আৰু বেছি ষ্ট্ৰিক্ট কৰা হৈছে এইবাৰ বঢ়াই দিয়া হৈছে যেটো কাৰাদণ্ড হ'ব এইটো তাৰ সময় বঢ়াই দিয়া হৈছে তো কিমানলৈকে বঢ়োৱা হ'ল এইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব 3 ইয়াৰ্ছ টু 5 ইয়াৰ্ছ তো আগত আছিলে 3 বছৰ এতিয়া বঢ়াই দি 5 বছৰ কৰা হৈছে গতিকে এইটো কিন্তু মিনিমাম হে এইটো মিনিমাম হয় 3 আছিলে আগতে একেবাৰে কম যদি হয় 3 হ'ব এতিয়া একেবাৰে কম যদি ইম্প্ৰিজনমেণ্ট হয় কাৰাদণ্ড হয় তেনেহ'লে তোৰ 5 বছৰ হ'ব ঠিক তেনেদৰে একেবাৰে বেছি যদি হ'ব লাগে ম্যাক্সিমাম হ'ব লাগে তেনেহ'লে 10 বছৰ হ'ব ম্যাক্সিমাম যদি হয় হাইয়েষ্ট হ'ব লাগিলে 10 বছৰ কাৰাদণ্ড হ'ব পাৰে আৰু মিনিমাম 5 বছৰ নেক্সট কুৱেশ্যনলৈকে আহিছো এতিয়া কুৱেশ্যন নম্বৰ 33 ইয়াত দিছে ফৰ অৰ্গানাইজড এক্সামিনেশ্যন ফ্ৰড দ্য মিনিমাম ইম্প্ৰিজনমেণ্ট হেজ বিন ইনক্ৰিজ ফ্ৰম তো ইয়াতে সুধিছে যদি সংগঠিত পৰীক্ষা জালিয়াতি হয় এজন মানুহে কৰা নাই ফ্ৰডটো বহুতে লগ লাগি কৰিছে বা তাত এটা অৰ্গানাইজেশ্যন এটা জড়িত হৈ আছে তেনেধৰণৰ যদি হয় সংগঠিত তেনেহ'লে ন্যূনতম যিটো কাৰাদণ্ড কিমান হ'ব পাৰে সেয়া হৈছে আগত 5 বছৰ আছিলে এতিয়া 7 বছৰলৈকে বঢ়োৱা হৈছে গতিকে আগত মিনিমাম 5 বছৰ আছিলে এতিয়া মিনিমাম 7 বছৰ হ'ব ঠিক আছে তো এইটো আপোনালোকে মনত ৰাখিব যে 3 ৰ পৰা এতিয়া 5 বছৰ মিনিমাম বঢ়োৱা হৈছে আৰু ম্যাক্সিমাম হলে 10 বছৰ হ'ব আৰু যদি অৰ্গানাইজড এক্সামিনেশ্যন ফ্ৰড হয় মিনিমাম 7 বছৰ হ'ব এতিয়া ঠিক তেনেদৰে আমি যদি চাওঁ ফাইনৰ ক্ষেত্ৰতো ইয়াতে বঢ়োৱা হৈছে যেনে ম্যাক্সিমাম ফাইন যদি আমি চাওঁ জেনেৰেল অফেন্সৰ ক্ষেত্ৰত সাধাৰণ যিবিলাক অফেন্স হ'ব কুৱেশ্যন পেপাৰ লিকৰ ক্ষেত্ৰত হওক বা এনে ধৰণৰ তো আগত ফাইন আছিলে 10 লাখ এতিয়া ইয়াক ইনক্ৰিজ কৰা হৈছে 5 গুণ ইনক্ৰিজ কৰা হৈছে 50 লাখ হ'ব এতিয়া ফাইন আৰু যদি অৰ্গানাইজড ক্ৰাইম হয় সংগঠিত যদি হয় তেতিয়াহ'লে আগত আছিলে 1 কোটি আছিলে এতিয়া 10 কোটি কৰা হৈছে গতিকে 10 কোটিলৈকে ফাইন হ'ব পাৰে তো ইয়াৰ উপৰি যদি যিবিলাক এজেন্সি কিছুমানক পৰীক্ষাবিলাক কণ্ডাক্ট কৰিবলৈ দিয়া হয় সেই আপোনালোকে জানে সকলোবিলাক এক্সাম আজিকালি বিভিন্ন এজেন্সিবিলাকে কণ্ডাক্ট কৰে গতিকে তেওঁলোকে যদি কিবা জালিয়াতি কৰে তেতিয়াহ'লে তেওঁলোকৰ ম্যাক্সিমাম 5 কোটি তেওঁলোকৰ কি হ'ব পাৰে পেনাল্টি হ'ব পাৰে আগত 1 আছিলে 1 ৰ পৰা 5 কোটি কৰা হৈছে গতিকে এই এমেণ্ডমেণ্ট বিলখনৰ জৰিয়তে ইয়াত আৰু বেছি ষ্ট্ৰিক্ট কৰা হৈছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 34 ইয়াত দিছে হু শ্বেয়াৰ দ্য হাই পাৱাৰ্ড টাস্ক ফ'ৰ্চ কনষ্টিটিউটেড টু ৰিফৰ্ম ইণ্ডিয়াছ পাব্লিক এক্সামিনেশ্যন ছিষ্টেম যে ভাৰতৰ সাৰ্বজনীন পৰীক্ষা ব্যৱস্থা সংস্কাৰৰ বাবে গঠন কৰা উচ্চ ক্ষমতা সম্পন্ন টাস্ক ফ'ৰ্চৰ অধ্যক্ষ কোন গতিকে এটা টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে এই যিবিলাক জালিয়াতিবিলাক যাতে ৰোধ কৰিব পৰা যায় গতিকে ইয়াৰ অধ্যক্ষ কোন হয় এই টাস্ক ফ'ৰ্চৰ সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি নন্দন নীলেকানি তেখেত হৈছে টাস্ক ফ'ৰ্চৰ অধ্যক্ষ গতিকে 26 জুলাই তাৰিখত প্ৰধানমন্ত্ৰী গৰাকীয়ে এই টাস্ক ফ'ৰ্চ গঠন কৰে ৰিফৰ্মছ কৰিছে যাতে আৰু বেছি ট্ৰান্সপাৰেন্সি হয় ফেয়াৰনেছ হয় গতিকে ইয়াৰ চেয়াৰমেন দিয়া হৈছে নন্দন নীলেকানিক দিয়া হৈছে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 35
ইয়াত সুধিছে which union minister resigned following the CJP protest over the NEET paper leak. গতিকে ইয়াত সুধিছে NEET পেপাৰ ফাদিলক লৈ CJPৰ প্ৰতিবাদৰ পাছত কোনজন কেন্দ্ৰীয় মন্ত্ৰীয়ে পদত্যাগ কৰিলে তো আমি সকলোৱে জানো এডুকেশ্যন মিনিষ্টাৰ কোন আছিল ধৰ্মেন্দ্ৰ প্ৰধান তো তেখেতে পদত্যাগ কৰিছিলে CJP প্ৰটেষ্টৰ পিছত যেটো NEET পেপাৰ লিকৰ পিছতে যেটো প্ৰটেষ্ট হৈছিলে তো এই বিষয়ে বিশেষ কোৱাৰ প্ৰয়োজন নাই যেটো আমি সকলোৱে জানো CJP ফুল ফৰ্ম হৈছে কক্ৰোচ জনতা পাৰ্টি তেওঁলোকে 36 ডেৰ যেটো প্ৰটেষ্ট কৰিছিলে আৰু 25 জুলাই তাৰিখত গভৰ্ণমেণ্টে তেওঁলোকৰ মেজৰ যি ডিমান্ড আছিল দাবীবিলাক মানি লৈছিলে আৰু ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান তেখেতে ৰিজাইন কৰিছিলে তেওঁৰ পদবীৰ পৰা নেক্সট কোৱেশ্চনলৈকে আহিম এতিয়া কোৱেশ্চন নম্বৰ 36 ইয়াতে সুধিছে ইণ্ডিয়াছ ফাৰ্ষ্ট হাইড্ৰোজেন পাৱাৰ্ড ট্ৰেইন অপাৰেটছ ইন হুইচ ষ্টেট যে ভাৰতৰ প্ৰথম হাইড্ৰোজেন চালিত ৰেলখন কোনখন ৰাজ্যত চলাচল কৰে গতিকে ভাৰতৰ প্ৰথমখন হাইড্ৰোজেন চালিত ৰেল উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব হাৰিয়ানা তো 17 জুলাই তাৰিখত প্ৰধানমন্ত্ৰী গৰাকীয়ে ফ্ল্যাগ অফ কৰে ইণ্ডিয়াৰ প্ৰথমখন হাইড্ৰোজেন পাৱাৰ্ড ট্ৰেইন তো হাৰিয়ানাৰ জিন ৰেলৱে ষ্টেচনত ইয়াক লঞ্চ কৰা হৈছে 89 কিলোমিটাৰ এটা ৰুট বা ৰাস্তা কভাৰ কৰিছে জিন্দৰ পৰা হনিপাতলৈকে হাৰিয়ানাৰ ঠিক আছে তো মনত ৰাখিব এইখন প্ৰথমখন হাইড্ৰোজেন চালিত ট্ৰেইন হয় তো এতিয়া আছো নেক্সট কোৱেশ্চন 37 লৈকে ইয়াত সুধিছে হুজ ৰেকৰ্ড ডিড বৈভৱ সূৰ্যবংশী ব্ৰেক টু বিকাম ইণ্ডিয়াছ য়ংগেষ্ট মেন্স ইণ্টাৰনেশ্যনেল প্লেয়াৰ যে বৈভৱ সূৰ্যবংশীয়ে কাৰ অভিলেখ ভংগ কৰি ভাৰতৰ কনিষ্ঠতম পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হ'ল গতিকে বৈভৱ সূৰ্যবংশীৰ কথা আমি সকলোৱে জানো ৰিসেন্টলি তেওঁ এটা ৰেকৰ্ড ব্ৰেক কৰিছে আৰু ভাৰতৰ তেওঁ য়ংগেষ্ট প্লেয়াৰ হৈছে ইণ্টাৰনেশ্যনেল প্লেয়াৰ আগত শচীন তেণ্ডুলকাৰ আছিল য়ংগেষ্ট তো এতিয়া বৈভৱ সূৰ্যবংশী হয় তো উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব শচীন তেণ্ডুলকাৰ গতিকে শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড তেওঁ ভংগ কৰিবলৈ সক্ষম হৈছে সো বৈভৱ সূৰ্যবংশীয়ে তেখেতৰ প্ৰথমখন ইণ্টাৰনেশ্যনেল খেল খেলিছিলে 4 জুলাই তাৰিখত আৰু তেতিয়া তেওঁৰ এজ আছিল 15 বছৰ আৰু 99 ডেজ প্ৰথম তেওঁ ইণ্টাৰনেশ্যনেল খেল খেলিলে 15 বছৰতে আৰু তেওঁ হল এতিয়া ইণ্ডিয়াৰ য়ংগেষ্ট সিনিয়ৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰ ক্ৰিকেটাৰ আৰু কাৰ ৰেকৰ্ড ব্ৰেক কৰিছে শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড তেওঁ ব্ৰেক কৰিলে নেক্সট কোৱেশ্চন নম্বৰ 38 ইয়াত দিছে which team won the ICC Women's T20 World Cup 2026 by defeating England in the final যে ফাইনেলত ইংল্যান্ডক পৰাস্ত কৰি কোনটো দলে ICC মহিলা T20 বিশ্বকাপ 2026ত জয়লাভ কৰে কোনটো দলে জয়লাভ কৰিছে ইংল্যান্ডক পৰাজিত কৰি উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব অষ্ট্ৰেলিয়া গতিকে অষ্ট্ৰেলিয়া জয়লাভ কৰিছে T20 World Cup Women's T20 World Cup তো মনত ৰাখিব অষ্ট্ৰেলিয়া হৈছে উইনাৰ ৰানাৰ্ছ আপ আছিল ইংল্যান্ড তো মনত ৰাখিব এইবাৰ যেটো এডিশন আছিল 10th এডিশন আছিল Women's T20 World Cupৰ আৰু কোনে হোস্ট কৰিছিল হোস্ট কান্ট্ৰি আছিল ইংল্যান্ডে আয়োজন কৰিছিল 12 জুনৰ পৰা 5 জুলাইলৈকে অনুষ্ঠিত হৈছিল এই খেলসমূহ আৰু 12টা দলে ইয়াত অংশগ্ৰহণ কৰিছিল কোনে চেম্পিয়ন হল অষ্ট্ৰেলিয়া ৰানাৰ্ছ আপ কোন আছিল ইংল্যান্ড আছিল ঠিক আছে আৰু ফাইনাল যিখন খেল এইখন কোনখন ষ্টেডিয়ামত হৈছিল মনত ৰাখিব লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ড লণ্ডনত হৈছিল এটা ইজ নেক্সট কোৱেশ্চন নম্বৰ 39 লৈকে ইয়াত দিছে হু was named the player of the tournament in the ICC Women's T20 World Cup 2026 ইয়াতে সুধিছে ICC যে মহিলা বিশ্বকাপ অনুষ্ঠিত হল ইয়াতে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে কাক নিৰ্বাচিত কৰা হৈছিল উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব বেথ মুনি তো বেথ মুনি লাভ কৰিছে শ্ৰেষ্ঠ খেলুৱৈ অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ হয় গোটেই প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ বা টুৰ্নামেণ্টৰ তেওঁ বেষ্ট প্লেয়াৰ অফ দ্য টুৰ্নামেণ্টৰ এৱাৰ্ড লাভ কৰিছিল বেথ মুনিয়ে নেক্সট কোৱেশ্চন নম্বৰ 40 ইয়াত সুধিছে হু was named the player of the match গতিকে ইয়াতে সুধিছে ফাইনাল খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান কোনে লাভ কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি বেথ মুনি অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ তেওঁ বেষ্ট প্লেয়াৰ অফ দ্য মেচ আৰু বেষ্ট প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট দুটাই খিতাপ লাভ কৰিছে ঠিক আছে নেক্সট কোৱেশ্চনলৈকে আহিম এতিয়া কোৱেশ্চন নম্বৰ 41 ইয়াত সুধিছে হু স্ক'ৰ্ড দ্য মোষ্ট ৰানছ ইন ICC Women's T20 World Cup যে সকলোতকৈ বেছি বা সৰ্বাধিক ৰান কোনে সংগ্ৰহ কৰিছিল উত্তৰ হ'ব অপচন নম্বৰ সি ইংল্যান্ডৰ খেলুৱৈ তেখেত ডেনি ৱেট হচ তেখেতে সকলোতকৈ বেছি ৰান সংগ্ৰহ কৰিছিল 302 ৰান তেখেতে সংগ্ৰহ কৰিছিল 7খন মেচত ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 42 ইয়াত সুধিছে হু টুক দ্য মোষ্ট উইকেটছ ইন দ্য ICC Women's T20 World Cup 2026 যে ইয়াত সুধিছে এই বিশ্বকাপত কোনে সৰ্বাধিক উইকেট দখল কৰিছিল সকলোতকৈ বেছি উইকেট কোনে লাভ কৰিছিল উত্তৰ হ'ব অপচন নম্বৰ ডি শ্ৰী সাৰণী ইণ্ডিয়ান প্লেয়াৰ হয় শ্ৰী সাৰণী তেখেতে লাভ কৰিছে সকলোতকৈ বেছি উইকেট দখল কৰিছিল 14টা উইকেট তেখেতে দখল কৰিবলৈ সক্ষম হৈছে ঠিক আছে হাইয়েষ্ট
উইকেট টেকাৰ হয় তেখেত আৰু ছেকেণ্ড হাইয়েষ্ট উইকেট টেকাৰ হৈছে ফাতিমা ছানা পাকিস্তানৰ হয় তেখেত 11টা উইকেট লৈছিলে আৰু থাৰ্ড হাইয়েষ্ট হৈছে ছফি মলিনেক্স অষ্ট্ৰেলিয়ান হয় 11টা উইকেট তেখেতে লৈছিলে এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 43 লৈকে ইয়াত দিছে হু অন দ্য উইম্বলডন 2026 ওমেন সিংগলছ টাইটেল টু ক্লেইম হাৰ ফাৰ্ষ্ট গ্ৰেণ্ড স্লেম চেম্পিয়নশ্বিপ যে 2026 চনৰ যেটো উইম্বলডন মহিলা একক খিতাপ কোনে লাভ কৰিছিলে তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব লিণ্ডা নস্কোভা তেখেতে লাভ কৰিছে মহিলাৰ উইম্বলডন 2026 সিংগলছ আৰু তো প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড স্লেম চেম্পিয়ন লাভ কৰিছে তো মনত ৰাখিব লিণ্ডা ঠিক তেনেদৰে আমাৰ মেন্সৰ কথা সুধিব পাৰে যে মেন সিংগলছ টাইটেল কোনে লাভ কৰিছে আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব জানিক সিনাৰে লাভ কৰিছে পুৰুষৰ একক তো মনত ৰাখিব এই পইণ্টছ বিলাক উইম্বলডন চেম্পিয়নশ্বিপ 2026 এইবাৰ 139th এডিশ্যন আছিলে তো মেন সিংগলছ লাভ কৰিছে জানিক সিনাৰ ওমেন সিংগলছ লাভ কৰিছে লিণ্ডা নস্কোভা মেন্স ডাবলছত লাভ কৰিছে হেৰি হেলিঅভাৰা আৰু হেনৰি পেটেন ঠিক তেনেদৰে ওমেন্স ডাবলছত লাভ কৰিছে গোৱাহেনো আৰু ক্ৰিষ্টিনা তো বিশেষকৈ আপোনালোকে মেন সিংগলছ ওমেন সিংগলছ এই দুটা মনত ৰাখিবলৈ ট্ৰাই কৰিব এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 45 লৈকে তো ফিফা ৱৰ্ল্ড কাপৰ ওপৰত কিছু আমি কুৱেশ্যন এতিয়া ডিসকাস কৰিম ইয়াতে সুধিছে দা 2026 FIFA World Cup was the edition of the FIFA Men's World Cup. So এইবাৰ এই FIFA যি বিশ্বকাপ অনুষ্ঠিত হল ফুটবলৰ এটো কিমান সংস্কৰণ আছিল এডিশন আছিল তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 23rd এডিশন সো এইবাৰ 2026 চনৰ যি FIFA বিশ্বকাপ আছিল এয়া 23rd এডিশন আছিল সংস্কৰণ আছিল যে 21 জুনৰ পৰা 9 জুলাইলৈকে অনুষ্ঠিত হল ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 46 লৈকে ইয়াত দিছে which three countries jointly hosted the 2026 FIFA World Cup যে এই বিশ্বকাপ তিনিখন দেশে আয়োজন কৰিছিল গতিকে কোন তিনিখন দেশত অনুষ্ঠিত হৈছিল বা হোষ্ট কৰিছিল উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব কানাডা মেক্সিকো আৰু ইউনাইটেড ষ্টেটছ তো মনত ৰাখিব কোন তিনিখন দেশত হৈছিল কানাডা মেক্সিকো আৰু ইউনাইটেড ষ্টেটছত হৈছিল নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 47 লৈকে ইয়াত দিছে which song was the official FIFA World Cup song সে অফিশিয়াল সং কি আছিল বিশ্বকাপৰ তো অফিশিয়াল যেটো সং আছিল এটো ডাই আছিল যেটো শাকিৰা আৰু বুৰ্না বয়ৰ দ্বাৰা পৰিবেশন কৰা হৈছিল 15 মে তাৰিখত ৰিলিজ কৰা হৈছিল এই সংটো গানটো আৰু যেটো অফিশিয়াল এন্থেম হেটো হৈছে DNA more than a game এটো আছিল অফিশিয়াল এন্থেম আছিল তো মনত ৰাখিব এই পইণ্টছ বিলাক যিকোনো কুৱেশ্যন ইয়াৰ পৰা সুধিব পাৰে ঠিক আছে তো অফিশিয়াল সংটো কাৰ দ্বাৰা পৰিবেশন কৰা হৈছিল বা তেনেধৰণে সুধিব পাৰে সিঙ্গাৰৰ কথা এটো মনত ৰাখিব Next question like I question number 48. Here it is which of the following are the official mascots of the FIFA World Cup? So official mascot ki asile? Uttor hobo option number B hobo Maple, Jayu aru Clutch. To ei tinita asile official mascot asile. Yat apnaloke sobito dekhise prothom to Maple jeto moose represent korise Canada korise represent tar pichot jeto Jayu eto Jaguar jeto represent korise Mexico represent korise aru jeto Clutch jeto World Eagle হয় যেটো ৰিপ্ৰেজেন্ট কৰিছে ইউনাইটেড ষ্টেটছক ৰিপ্ৰেজেন্ট কৰিছে তো এনে ধৰণে সুধিব পাৰে কোনখন দেশক ৰিপ্ৰেজেন্ট কৰিছে গতিকে যেটো মেপল হয় এটো ৰিপ্ৰেজেন্ট কৰিছে কানাডাক আৰু বুজাইছে মুছ যেটো এটা এনিমেল হয় আৰু যেটো জায়ু বুলি কোৱা হৈছে এটো হৈছে জাগুৱাৰ যেটো মেক্সিকোক ৰিপ্ৰেজেন্ট কৰিছে আৰু যেটো ক্লাচ বুলি কোৱা হৈছে এটো ইউনাইটেড ষ্টেটছক ৰিপ্ৰেজেন্ট কৰিছে এটো হৈছে ওয়ার্ল্ড ইগল হয় নেক্সট এটা কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 49 লৈকে ইয়াত দিছে the FIFA World Cup 2026 featured a record number of participating nations যে এইবাৰ এটা ৰেকৰ্ড কৰা হৈছে অভিলেখ এটা কৰা হৈছে যে যিমানখন দেশে অংশগ্ৰহণ কৰিছে এই ওয়াৰ্ল্ড কাপত গতিকে এই অংশগ্ৰহণৰ জৰিয়তে এটা কি হৈছে অভিলেখ সৃষ্টি হৈছে তো কিমান সংখ্যক দেশে ইয়াত অংশগ্ৰহণ এইবাৰ কৰিছিল তো উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব 48 গতিকে এটা ৰেকৰ্ড প্ৰথমবাৰৰ বাবে 48 খন দেশে পাৰ্টিসিপেট কৰিছিল 12টা গ্ৰুপত ইয়াক ভাগ কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 50 যে কোনখন দেশে বিজয় লাভ কৰিছে বিশ্বকাপ লাভ কৰিছে তো উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব স্পেইন গতিকে স্পেইনে এবাৰ চেম্পিয়ন হৈছে ফিফা ওয়াৰ্ল্ড কাপত তো আমি যদি চাও চেম্পিয়ন হৈছে স্পেইন আৰু ৰানাৰ্ছ আপ হৈছে আৰ্জেন্টিনা আৰু স্পেইনৰ মাজত ফাইনাল হৈছিল গতিকে ফলাফল যদি চাও স্পেইনে 1 গোল দিবলৈ সক্ষম হৈছে আৰু আৰ্জেন্টিনা 0 গোল আৰু ফাইনাল খেলখন কোড হৈছিল হেবিলাকো প্ৰশ্ন সুধিব পাৰে মেট লাইফ ষ্টেডিয়াম নিউয়ৰ্কত হৈছিল তাৰ পিছত তৃতীয় স্থানত কোন আছে ইংল্যান্ড আৰু 4 নম্বৰ স্থানত আছে চতুৰ্থ স্থানত আছে ফ্ৰান্স নেক্সট কুৱেশ্যন নম্বৰ 51 ইয়াত দিছে হু অন দা গোল্ডেন বল
এৱাৰ্ড এট দ্য ফিফা ৱৰ্ল্ড কাপ গতিকে এই বিশ্বকাপত গোল্ডেন বল বা শ্ৰেষ্ঠ খেলুৱৈ তেওঁ হয় গোল্ডেন বল মানে শ্ৰেষ্ঠ খেলুৱৈজনক দিয়া হয় গোল্ডেন বল তো এই বঁটা কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব ৰড্ৰি স্পেইনৰ হয় তেখেত স্পেইনৰ ৰড্ৰি তেখেতে লাভ কৰিছে গোল্ডেন বল এৱাৰ্ড লাভ কৰিছে তো এইবিলাক পইণ্ট ইম্পৰ্টেণ্ট হয় মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 52 ইয়াত সুধিছে হু অন দ্য গোল্ডেন বুট এৱাৰ্ড এট দ্য ফিফা ৱৰ্ল্ড কাপ গতিকে ইয়াতে সুধিছে গোল্ডেন বুট বঁটা কোনে লাভ কৰিছে আৰু এই গোল্ডেন বুট দিয়া হয় টপ স্কৰাৰ যিয়ে সৰ্বাধিক গ'ল দিব তেওঁক দিয়া হয় তো ইয়াক কোনে পাইছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব কিলিয়ান এমবাপ্পে সো তেওঁ ফ্ৰান্সৰ হয় ঠিক আছে কিলিয়ান এমবাপ্পে তো তেখেত ফ্ৰান্সৰ হয় তেওঁ লাভ কৰিছে তেওঁ সৰ্বাধিক গ'ল দিবলৈ সক্ষম হৈছে নেক্সট কুৱেশ্যন নম্বৰ 53 ইয়াত সুধিছে হু ৰিচিভ দ্য গোল্ডেন গ্লোভ এৱাৰ্ড কোনে লাভ কৰিলে আৰু এইটো বেষ্ট গলকিপাৰজনক দিয়া হয় গোল্ডেন গ্লোভ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব এমিলিয়ানো মাৰ্টিনেছ তেখেত আৰ্জেণ্টিনাৰ হয় তো এমিলিয়ানো মাৰ্টিনেছ সো তেখেতে লাভ কৰিছে গোল্ডেন গ্লোভ বা শ্ৰেষ্ঠ গলৰক্ষকৰ বঁটা লাভ কৰিছে তেওঁ আৰ্জেণ্টিনাৰ হয় নেক্সট কুৱেশ্যন 54 ইয়াত সুধিছে হু অন দ্য বেষ্ট য়ং প্লেয়াৰ এৱাৰ্ড গতিকে শ্ৰেষ্ঠ যুৱ খেলুৱৈৰ বঁটা কোনে লাভ কৰিছে উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব লামিনে ইয়ামাল তেখেত স্পেইনৰ হয় তেখেতে লাভ কৰিছে শ্ৰেষ্ঠ যুৱ খেলুৱৈ বঁটা এতিয়া আহিছোঁ শেষৰ প্ৰশ্নটোলৈকে 55 নম্বৰ কুৱেশ্যন ইয়াত সুধিছে হুইচ টিম অন দ্য ফিফা ফেয়াৰ প্লে এৱাৰ্ড এট দ্য ফিফা ৱৰ্ল্ড কাপ 2026 উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব স্পেইনে লাভ কৰিছে ফেয়াৰ প্লে এৱাৰ্ড ঠিক আছে তো এই পইণ্ট কেইটা মনত ৰাখিব গোল্ডেন বল কোনে পাইছিলে ৰড্ৰি স্পেইনৰ হয় গোল্ডেন বুট কোনে পালে কিলিয়ান এমবাপ্পে তেখেত ফ্ৰান্সৰ হয় গোল্ডেন গ্লোভ কোনে পালে এমিলিয়ানো মাৰ্টিনেছ তেখেত আৰ্জেণ্টিনাৰ হয় শ্ৰেষ্ঠ যুৱ খেলুৱৈ তেখেত হৈছে স্পেইনৰ লামিনে ইয়ামাল আৰু ফিফা ফেয়াৰ প্লে এৱাৰ্ড পাইছে স্পেইনে পাইছে ঠিক আছে তো এনেধৰণৰ কুৱেশ্যনছবিলাক সুধিব পাৰে ফিফা ৱৰ্ল্ড কাপৰ ওপৰত তো আপোনালোকে এইবিলাক পইণ্টবিলাক মনত ৰাখিব তো যদি আপোনালোকে এতিয়াও টেলিগ্ৰাম চেনেলটো জইন হোৱা নাই তলত লিংক দিয়া আছে টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব তাত ইনফৰমেশ্যনছবিলাক আপোনালোকে পাই থাকিব তো বাকি আপোনালোকে আগৰ ভিডিঅ'বিলাক চাবলৈ প্লেলিষ্টত যাব কাৰেণ্ট এফেয়াৰ্ছৰ তাত আপোনালোকে সকলোবিলাক ভিডিঅ'ই আপোনালোকে পাব সকলোবিলাক ক্লাছে আপোনালোকে পাব কাৰেণ্ট এফেয়াৰ্ছৰ আৰু যদি কোৰ্চ ল'ব বিচাৰে তেনেহ'লে আপোনালোকে ডিজিটেল আসাম এপটো ডাউনলোড কৰি ল'ব ঠিক আছে তো এই ভিডিঅ'তে ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ